কি হওঁ আহা এই যিটো পাঠটোৰ যিখিনি অনুশীলনীৰ প্ৰশ্ন সেই প্ৰশ্নখিনিতকৈ ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ উদ্যোগী হওঁ আহা পাঠটোৰ ভিতৰুৱা প্ৰশ্নখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষাত অনুশীলনীৰ পৰা যিমান প্ৰশ্ন আহিব তাতকৈ বেছি প্ৰশ্ন পাঠটোৰ ভিতৰৰ পৰা আহিব গতিকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা তোমালোকক পাঠটোৰ ভিতৰৰ যিখিনি আটাইতকৈ ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ প্ৰতিটো প্ৰশ্নোত্তৰ তোমালোকে আজিৰ এইটো ক্লাছতে পাবা VSA কেইটাও পাবা প্লাছ দীঘল যিকেইটা প্ৰশ্ন সেইকেইটা প্ৰশ্নও পাবা সম্পূৰ্ণৰূপে আমি তোমালোকক অসমীয়াত প্ৰতিটো প্ৰশ্ন আমি বুজাই দিম অলৰাইট সো ফাৰ্ষ্ট অফ অল আমি 2024 চনত অহা তিনিটা প্ৰশ্ন আলোচনা কৰি ল'ম আৰু তাৰে এক নম্বৰ প্ৰশ্নটো হৈছে যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি উত্তৰত লিখিবা যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হৈছে এলাহ আৰু এই প্ৰশ্নটো 2024 চনৰ মেট্ৰিক পৰীক্ষাত এক নম্বৰীয়া আহিছিলে তোমালোকে আগৰ পেপাৰবিলাক যদি চেক কৰা এই প্ৰশ্নটো পাবা ক্লিয়াৰ হ'ল এক নম্বৰ প্ৰশ্নটো এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন এই যেটো প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট 2025 তো অলৰেডি পাৰ হ'লে 26-27 চনতো মানে যেতিয়ালৈকে সিলেবাস চেঞ্জ নহয় এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা কিন্তু খুবেই বেছি আছে ঠিক আছে উত্তৰ লিখিবা এজন সফল উদ্যোগী হ'বৰ বাবে ধৈৰ্য এটাৰ সৃজনশীল মন একাগ্ৰতা সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা আৰু আত্মবিশ্বাস লগতে হাৰ নমনা মনোবৃত্তি এই গুণখিনিৰ প্ৰয়োজন তুমিও যদি এজন নিজকে জীৱনত সফল উদ্যোগী হিচাপে নিজকে এষ্টাব্লিছ কৰিবলৈ বিচৰা তেনেহ'লে তোমাৰ যিটো মনটো এটা সৃজনশীল মন হ'ব লাগিব তোমাৰ কাম কৰিবৰ কাৰণে যিটো কাম কৰিছা সেই কামৰ প্ৰতি তোমাৰ একাগ্ৰতা থাকিব লাগিব তুমি সময়ানুৱৰ্তিতা হ'ব লাগিব নিয়মানুৱৰ্তিতা হ'ব লাগিব নিজৰ ওপৰত তোমাৰ আত্মবিশ্বাস থাকিব লাগিব আত্মবিশ্বাস বুলি কয় যে মানে যিজন ব্যক্তিৰ নিজৰ ওপৰত বিশ্বাস থাকে সেইজন ব্যক্তিৰে আত্মবিশ্বাস আছে বুলি কওঁ আত্মবিশ্বাস মানে বুজি পাইছা মানে সেলফ কনফিডেন্স আৰু অলৰাইট আত্মবিশ্বাস থাকিব লাগিব আৰু মোষ্ট ইম্পৰ্টেণ্টলি হাৰ নমনা মনোবৃত্তিৰ হ'ব লাগিব তোমালোকে নিশ্চয় ইংৰাজীত এটা শব্দ নেভাৰ গিভ আপ শুনিছা চাগে হয়নে তো এইখিনি গুণৰ অধিকাৰী হ'লেহে এজন ব্যক্তি তথা তুমিও ময়ো সফল উদ্যোগী হ'বগৈ পাৰিম দুই নম্বৰ প্ৰশ্নটো বুজি পালা ভালদৰে নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে ভাইটি ভণ্টিসকল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা আমাৰ এই ভিডিঅ' ক্লাছটো ইউটিউবত চাই আছা তোমালোকে অসমীয়া বিষয়টোত যদি নিজকে দুৰ্বল অনুভৱ কৰা আৰু ঘৰতে বহি যদি হোৱাটছএপৰ জৰিয়তে অসমীয়া বিষয়টোৰ ওপৰত এটা কোচিং কৰিব বিচৰা তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকৰ মোবাইলৰ স্ক্ৰীনত যিটো হোৱাটছএপ নাম্বাৰ ওলাই আছে এই নাম্বাৰত আমালৈ ফোন নতুবা মেছেজ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম আমি তোমালোকক অসমীয়া বিষয়ৰ প্ৰতিটো পাঠ শুদ্ধ সহজ সৰল অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্নৰ লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰতিটো পাঠৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন চাব লাগিব আমি প্ৰতিটো কথা তোমালোকক বুজাই দিওঁ গতিকে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা বিলং কৰা তোমালোকে যদি অসমীয়া বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰা আমাৰ ইউটিউবৰ ক্লাছখিনি যদি কৰি ভাল পোৱা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম এতিয়া বলা আমি আমাৰ দ্বিতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়ো উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে এইদৰে কিয় কৈছিলে বুজাই লিখা এই প্ৰশ্নটো তোমালোকৰ 24 চনতটো অলৰেডি আহিছে লগতে 2 নতুবা 3 নম্বৰ তোমালোকৰ আকৌ যদি আহে তেনেহ'লে আহিব মেক্সিমাম তোমালোকক 2 নম্বৰ দিব এইটো প্ৰশ্নত উত্তৰত কি বুলি লিখিবা মন কৰা যে অসমীয়াত এষাৰ কথা আছে উদ্যোগী পুৰুষ সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ নিচান অসমীয়াত এষাৰ কথা আছে বুলি আৰম্ভ কৰিবা তাৰ পৰা লিখিবা যে উদ্যোগী পুৰুষ সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ নিচান এজন উদ্যোগী হ'বৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে তুমিও নতুবা ময়ো যদি ইন ফিউচাৰ যদি এজন নিজকে সফল উদ্যোগী হিচাপে সজাব বিচাৰোঁ নতুবা নিজকে গঠন দিব বিচাৰোঁ তেনেহ'লে আমাক কোনো ধৰণৰ মানে আনুষ্ঠানিক শিক্ষা আমাক দৰকাৰ নাথাকে মানে এজন উদ্যোগী হ'বৰ কাৰণে এজন এণ্ট্ৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে আমাক কোনো ধৰণৰ বিশ্ববিদ্যালয় নতুবা কলেজৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নাথাকে অৱশ্যে কি ব্যৱসায় আৰম্ভ কৰিব সেইটোৰ ওপৰতহে শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰে উদাহৰণস্বৰূপে গেলামালৰ দোকান খুলিবলৈ বুদ্ধি আৰু সাধাৰণ জ্ঞান থাকিলেই হ'ব মানে তুমি কোনটো বিষয়ত নিজকে এণ্ট্ৰপ্ৰেনিয়ৰ বনাব বিচৰা উদ্যোগী তুমি কোনটো বিষয়ত তুমি নিজকে উদ্যোগী হিচাপে নিজকে গ্ৰ' কৰিব বিচৰা সেইটো তোমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে তুমি যদি এখন গেলামালৰ দোকান খুলিবলৈ বিচৰা তোমাৰ তাততো BA নতুবা MA ডিগ্ৰী নালাগে কথাটো বুজি পাইছা নে একেবাৰে চিম্পল লজিক হয় কিন্তু তাৰ বিপৰীতে তুমি যদি এখন মোবাইল ফোন ৰিপেয়াৰ কৰা এখন দোকান খুলিবলৈ যোৱা তেনেহ'লে তুমিতো জানিব লাগিব আৰু সেইটো বিষয়ে তুমি পঢ়া শুনা কৰিব লাগিব তো সেইটো কথাকে বুজাইছে যে এজন উদ্যোগী হ'বৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাথাকে কিন্তু
কি ব্যৱসায় আৰম্ভ কৰিব সেইটোৰ ওপৰতহে শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে গেলামালৰ দোকান খুলিবলৈ বুদ্ধি আৰু সাধাৰণ জ্ঞান থাকিলেই হ'ব। যিকোনো বিষয়ত ব্যৱসায় কৰিবলৈ হ'লে ধৈৰ্যশীল আৰু কৰ্মী হ'ব লাগিব। যিকোনো বিষয়তে তুমি যদি ব্যৱসায় আৰম্ভ কৰিব বিচৰা তোমাৰ ধৈৰ্য থাকিব লাগিব আৰু তুমি কৰ্মী হ'ব লাগিব। তোমাৰ কাম কৰিবলৈ তোমাৰ মনটো যাব লাগিব, তুমি কৰ্মী হ'ব লাগিব। অ'কে, কাম কৰিবলৈ পাম বুলি বহি থাকিলে নহ'ব। কিয়নো এলেহুৱা লোক কেতিয়াও সফল উদ্যোগী হ'ব নোৱাৰে। এলেহুৱা যিটো ৱৰ্ড, এই ৱৰ্ডটো কেৱল মাত্ৰ উদ্যোগী বুলিয়েই নহয়। এলেহুৱা, তুমি যদি পঢ়া শুনাৰ ক্ষেত্ৰতো তুমি যদি এলাহ ভাৱ আনা যে কাইলৈ পঢ়িম আজি নপঢ়োঁ, এলাহ লাগিছে, তেনেহ'লে সেইজন ষ্টুডেণ্ট কিন্তু কেতিয়াও জীৱনত ছাকচেছফুল হ'ব নোৱাৰে। গম পাই আছানে? চ' সেইটো কথাকে ইয়াতে বুজাই আছে যে এলেহুৱা লোক কেতিয়াও সফল উদ্যোগী হ'ব নোৱাৰে। এলেহুৱা হ'লে উদ্যোগী বুলিয়ে নহয়, এলেহুৱা হ'লে জীৱনত একোৱেই কৰিব নোৱাৰে। আৰু সেয়েহে ধৈৰ্য, একাগ্ৰতা, সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণে সফল উদ্যোগী গঢ়ি তোলে। তো তুমিও যদি ইন ফিউচাৰ বিচৰা এজন উদ্যোগী হ'বলৈ, তেতিয়া তোমালোককো এইখিনি গুণৰে প্ৰয়োজন হ'ব, মনত ৰাখিবা। অলৰাইট, এইখিনিতো আছিলে তোমালোকৰ 2024 চনৰ মেট্ৰিকত আহি যোৱা প্ৰশ্ন। এতিয়া আমি এইটো চাম যে পাঠটোৰ ভিতৰৰ পৰা তোমালোকৰ যদি মেট্ৰিক পৰীক্ষাত প্ৰশ্ন দিয়ে তেনেহ'লে কেনেকুৱা ধৰণৰ প্ৰশ্ন দিব। 1 নম্বৰতেই তোমালোকক দিব পাৰে আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক চব VSA বিলাকত 1 মাৰ্ককে তোমালোকে কাউণ্ট কৰিবা। ঠিক আছে? মূল ভিডিঅ'লৈ আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে, আৰু সেইটো হ'ল আমি আছাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ। ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব, আৰু লগতে HSLC আৰু টেষ্ট পেপাৰ, PIQ নোটছ, মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা। গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা, আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেশ্যন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা। Thank you.